আমাৰ প্ৰথম শিশু আইসকল আৰু শিশু বাপসকল যে আছে, তোমালোকৰ কাৰণে আপোনাসবৰ কাৰণে আমি ক'ম, এই ভাগৱত শাস্ত্ৰৰ যে প্ৰথম স্কন্ধত নাৰদৰ উপৰি জন্ম বুলি এটা অধ্যায় আছে দেই। এই নাৰদৰ উপৰি জন্ম অধ্যায়টোৰ কথাখিনি মই আমাৰ মইনা মইনীহঁতক প্ৰথম ক'ম, অলপ পিছত এওঁলোকৰ আমনি লাগিব, উঠি যাব। সেই নাৰদ তোমালোকৰ দৰে সৰু 5 বছৰ 6 বছৰ বয়স আছিল, আৰু নাৰদৰ মা আছিল এঘৰ সাধু ভকতৰ ঘৰত লগোৱা কাম কৰা দাসী আছিল, আৰু নাৰদ সেই দাসীগৰাকীৰ পুত্ৰ আছিল। আৰু দাসীগৰাকীয়ে যিখন ঘৰত আছিল সেই ঘৰখনলৈ এদিন এইকেইদিন যেনেকৈ বৰষুণ হৈ আছে, এনেকুৱা বৰষুণ ডাৱৰীয়া আহিল, বাৰিষা কালৰ আৰম্ভণি। এতিয়াৰ দৰে গাড়ী মটৰ ৰাস্তা পদূলি নাছিল নহয়, তেতিয়া জলৈ যায় খোজেৰে যায়, ৰাস্তা পদূলিবোৰ একেবাৰে বেয়া। আজিৰ পৰা কিমান বছৰ হাজাৰ বছৰৰ আগৰ কথা। তাৰপিছত বাৰিষা আহিলে য'ৰে মানুহ ততে থাকি যায়। সেই সাধু ভকত 4জন নাৰদ আৰু নাৰদৰ মায়ে যিখন ঘৰত কাম বন কৰা দাস হৈ আছিল, তেওঁলোকৰ ঘৰতে ৰৈ গ'ল। সেই গৃহস্থ ঘৰ সাধু আমাৰ ইয়াত থকা আপোনাসবৰ দৰে ভকতৰ ঘৰ, ভকতৰ ওচৰলৈ ভকত যায়, গায়কৰ ওচৰলৈ গায়ক যায়। গতিকে যি যেনেকুৱা তেনেকুৱা সংগীৰ ওচৰলৈ যায়। সেই ভকতজনৰ ঘৰতে হৰি কথা কৈ 6 মাহ কাল সাধুকেইজন থাকি গ'ল। আৰু সেই সাধুকেইজনক তোমালোকৰ বয়সৰ যেতিয়া নাৰদ আছিল, সেই সাধুকেইজনে যে হৰি কথা পাতে, আজি ইয়াত হৰি কথা হ'ব, ঠিক তেতিয়াও অকল হৰি কথা আলোচনা হৈছিল। সেই গৃহস্থ ঘৰৰ গৃহস্থগৰাকীৰ লগত এই 4জন মিলি 5জনে অকল শাস্ত্ৰ ভাগৱতৰ কথা, ঈশ্বৰৰ কথা পাতি থাকে। আৰু সৰু নাৰদ তোমালোকৰ দৰে কম বয়সীয়া নাৰদে তেওঁলোকৰ মুখলৈ চাই বহি থাকে ঈশ্বৰৰ কথা শুনি। নাৰদৰ খুব ভাল লগা হ'ল। আৰু ভকত কেইগৰাকীয়ে কি কৰে, সাধু কেইগৰাকীয়ে নাৰদ এইটো আনচোন, সেইটো থচোন, আৰু নাৰদৰ মায়েও ইটো সিটো দিয়ে, যোৱাচোন নাৰদ যে সাধুকেইজনক এইটো দিয়া। আৰু ভকত কেইগৰাকীয়ে খোৱা বস্তু অকণমান মৰমতে নাৰদকো খাব দিয়ে। এনেকৈ থাকোঁতে নাৰদে এদিন কি কৈছিলে জানা? ভক্তি কি ঈশ্বৰ কি একো নাজানে, কিন্তু খুব ভাল লাগে, ভকত দেখিলে ভাল লাগে, ঈশ্বৰৰ কথা শুনিলে ভাল লাগে। ভাল লগাটো আকৌ তোমালোকে গম নোপোৱা এটা বস্তু, পিছত মই ক'মগৈ, এতিয়া নকৰোঁ, পাতনি দীঘলীয়া নকৰিম বেছি। নাৰদে পিছত ক'লে যে তেতিয়া বাৰিষা দিন গুচি যাব হ'ল, আকৌ খৰালি আহিছে, মানে ঠাণ্ডা দিন আহিব। তেতিয়া সাধুকেইজন যাবলৈ ওলাল। ইতিমধ্যে নাৰদৰ মাও এদিন মৰি থাকিলে সাপে খুটি দেই, মৰি থাকিলে। নাৰদে সাধুকেইজন যেতিয়া গৈছে, সাধুকেইজন আৰু গুচি যাব আৰু কোনোদিন সেই ঘৰখনলৈ নাহে। নাৰদে তেওঁলোকৰ পিছে পিছে গৈছে, আৰু সাধু 4জনে ক'লে যে নাৰদ তুমি আমাৰ পিছে পিছে কিয় আহি আছা, তুমি যোৱাগৈ যোৱা। তেতিয়া নাৰদে কান্দিছে যে আপোনাৰ খবৰ লগত থাকি মোৰ খুব ভাল লাগিল। গুচাই ল মনৰ মল সাধুৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মূৰ মতি। নাৰদে কৈ পালে গম নোপোৱাকৈ। কিয় ক'লে? তোমালোকৰ দৰে আজিৰ দৰে সাধু সংগত ঈশ্বৰৰ কথা শুনোতে বহোঁতে ভকতৰ এৰেহা অকণমান খাওঁতে লওঁতে, তাৰমানে ভকতৰ দৰ্শনে পৰশনে আমাৰ মহাপুণ্য হয়। নাৰদৰো পুণ্য হ'ল। ভকতকেইজনক চুই পালে, ভকতকেইজনক সেৱা কৰে, ভকতকেইজনক দেখি থাকে। গতিকে এই দেখাই শুনাই সেৱা এটা কৰিবলৈ পোৱাই নাৰদৰ মহাপুণ্য হ'ল। গম নোপোৱাকৈ কৈ পালে গুচাই ল'ম মনৰ মল, তাৰমানে মোৰ মনত যিমান মলি আছিল এইবোৰ একো নোহোৱা হ'ল। অকল ঈশ্বৰৰ কথা শুনিলে ভাল লাগে, আপোনালোকৰ দৰে সাধু সংগত থাকিলে ভাল লাগে। তেতিয়া সাধুকেইজনে ক'লে হ'লেও তুমি যোৱা, তোমাৰ দৰে সৰু ল'ৰা এটা আমাৰ লগত লৈ ফুৰিব নোৱাৰিম নহয়। তেতিয়া নাৰদে ঘূৰি নাহি পিনি কৈছে যে পাছে পাছে কৰি যাওঁ অশেষ কাতৰ, গুৰু হ'ব মোক দিওঁ কিছু উপদেশ। তেতিয়া গুৰুকেইজনে সাধুকেইজনে ভাবিলে ইমান সৰু ল'ৰাটোৱে কান্দিব জানিছে ভকতি বিচাৰি, আৰু আমাৰ পৰা কিবা বিচাৰিছে, আমি এওঁক কি দিম। কাণতে ঈশ্বৰক কেনেকৈ সেৱা কৰিব লাগে কথাকেইটা কৈ দিলে। সেই কথাকেইটাই হৈছে শৰণ।
তোমালোকক চাগে 5 বছৰ হ'লে আমাৰ ইয়াত থকা সৰু সৰু মইনা মইনী বাপাই সমস্তক মাহঁতে শিশু আইমাতৃ কল্যাণ শাখাটোৱে গুৰু পৰিচয় কৰাব। আমাৰ গুৰু কোন, কেলে প্ৰাৰ্থনা কৰিব লাগে, কথাগীতা শিকাব, যেনেকৈ নাৰদক শিকাইছিল। তাৰ পিছত 12 বছৰ যেতিয়া হ'ব শৰণ দিব। শৰণ ল'বলৈ কোনেও ভয় কৰিব নালাগে দেই মইনা মইনী বাপাইহঁত। শৰণ মানে কি জানা? আমাক উদ্বোধক বাপগৰাকীয়ে কৈ দিছে, আমাক সৃষ্টিকৰ্তা এজন আছে। সৃষ্টিকৰ্তাজন হৈছে ভগৱান। তোমালোকে নিজে আহিব পৰা নাই, মা দেউতায়ো নিজে আনিব পৰা নাই। ঈশ্বৰ ভগৱানে পঠাইছে আমাক মা দেউতাৰ মাধ্যমেৰে। গতিকে মা দেউতাই এদিন য'ৰ পৰা আহিছোঁ তেওঁক চিনাকি কৰি দিবলৈ, তেওঁক মাত্ৰ আমি পুৱা গধূলি কেনেকৈ মাতিব লাগে, কেনেকৈ তেওঁক শ্ৰদ্ধা ভক্তি জনাব লাগে, সেৱা কৰিব লাগে, এই কথাকেইটা শিকাটোৱে আমাৰ শৰণ। সেই শৰণটো তোমালোকে ল'বা, শৰণ আচৰণ কৰিবা। তাৰ পিছত ভাবি প্ৰজন্মৰ কাৰণে তোমালোকে হ'বা উত্তৰাধিকাৰী। বাকী কথাবোৰ বুজি বুজি গৈ থাকিবা। আৰু নাৰদক পিছত নাৰদে তাৰ পিছত কি হ'ল, কাণে কাণে সেই সাধুকেইজনে কৈ দিলে যে গুৰুমন্ত্ৰ দিলে। সেই কথাকেইটাই নাৰদে ভগৱানক সেৱা কৰিলে। সেৱা কৰি থাকোঁতে থাকোঁতে ঈশ্বৰ কৃষ্ণ ভগৱানক নাৰদে হৃদয়তে দেখা হ'ল, দেখি পালে। দেখি পাই নাৰদৰ আনন্দৰ সীমা নাই। ভগৱান কৃষ্ণ এনেকুৱা, হাতত এয়া পিন্ধিছে, নাকত এয়া পিন্ধিছে, কাণত এনেকৈ পিন্ধে, কঁকালত এয়া অমুক পিন্ধে, তমুক পিন্ধে, দেখিবলৈ চামবৰণীয়া, ইমান ধুনীয়া। এনেকৈ চাই থাকে, তেওঁক ৰোমন্থন কৰি থাকে, সেৱা কৰি থাকোঁতে ভগৱান এটা সময়ত তেওঁ হৃদয়ৰ পৰা নোহোৱা হ'ল। নোহোৱা হওঁতে আকৌ নাৰদে খুব কান্দিছে। কান্দোতেও কিন্তু প্ৰভু ভগৱন্তই দেখা নিদিলে। তেতিয়া কি ক'লে যে নতু গোছে সম্যক মনৰ মল যত মহামল, নপাইবা আমাক আউৰ জনমত ইজনমত লগ। তাৰমানে নাৰদ 5 বছৰীয়া সৰু ল'ৰা হ'লেও নাৰদৰ হৃদয়ত হেনো ঢেৰ মলি আছে। সেইকাৰণে বোলে মোক আৰু এজন্ম তুমি দেখা নেপাবা। আৰু তুমি দাসী পুত্ৰ। দাসীৰ কথাটো মই তোমালোক সৰু ল'ৰা ছোৱালী ব্যাখ্যা নকৰোঁ, আমাৰ বাপাই সমস্তই জানে। তেতিয়া ক'লে তুমি দাসী তনু ত্যাগ কৰা। তোমালোকৰ মা দেউতা ককাহঁতে সুধিবা দাসী তনু মানে কি। আৰু আমাৰ কণ কণ মইনা মইনীহঁতক দাসী তনুৰ অৰ্থটো ক'ব, আমি নকওঁ, দীঘল হ'ব। তাৰপিছতে তুমি এই জন্মত তুমি আৰু মোক নেদেখিবা। আৰু তুমি দাসী তনুটো ত্যাগ কৰা আৰু তোমাৰ মনৰ মলিবিলাক তুমি দূৰ কৰা। তাৰপিছত আৰু মোৰ বৈকুণ্ঠলৈ তুমি অবাৰিতভাৱে অহা যোৱা কৰিব পাৰিবা, পাৰিষদী তনু লাভ কৰিবা। তাৰপিছত নাৰদে সেই 5 বছৰীয়া তনু ত্যাগ কৰিলে। আৰু ইয়াত এটা কথা হ'ল, 5 বছৰীয়া সন্তানটোৰ হৃদয়ত যদি মলি থাকিব পাৰে, আমাৰ কিমান থাকিব পাৰে, এইটো লক্ষণীয় কথাটো। গতিকে 5 বছৰ বয়সৰ নাৰদক কোৱা চলেৰে আমাক কৈছে। আমি হৰি ভক্তি কৰি এতিয়া ওলাব, সকলো কথা তালৈকে যাম। মুঠতে 5 বছৰীয়া নাৰদৰ যদি হৃদয়ত ইমান মলি থাকিব পাৰে, ভগৱন্তই দেখা নিদিয়ে, আমাক বাৰু দেখা দিবনে আমাৰ কিমান মলি আছে, বুঢ়াই হ'লোঁ। গতিকে মলি আমি ক'ত দূৰ কৰিম সেইটো আপোনাসবে জানে। পিছত আমি আলোচনা কৰিম আৰু জনা কথাই ক'ম, আপোনালোকে নজনা কথা মই একো ক'ব নোৱাৰিম। সেয়া আমাৰ কণ কণ মইনা মইনীসকলৰ কাৰণে এইখিনি ক'লোঁ দেই। কৃষ্ণ, এতিয়া আমি ভাগৱত বাপগৰাকীয়ে বহুতখিনিয়ে পঢ়ি থৈছে, আমি ভাগৱতৰ মাজলৈ গুচি যাম। আৰু আমাৰ কিবা যদি ৰৈ যায়, তামুলী প্ৰভুৱে আমাক সংযোগ কৰিব, তামুলী আয়েও আমাক সংযোগ কৰি যাব দেই। কৃষ্ণ কৃষ্ণ উদ্ধৱ সংবাদ। এই যে কৃষ্ণ উদ্ধৱ সংবাদ, এয়া শিৰোনামা। এই শিৰোনামাটোৱে আমাৰ তাৎপৰ্য বহন কৰিছে। এতিয়া অধ্যায়ৰ মাজত ওলাব। কৃষ্ণ ভগৱন্তৰ দৈৱকী বসুদেৱৰ মাধ্যমেৰে পূৰ্ণ ব্ৰহ্ম প্ৰভু ভগৱন্তই সাকাৰ ৰূপত পৃথিৱীত অৱতৰণ কৰিছিলে। এই অৱতৰণৰ শেষ পৰ্যায়ৰ কথা এইখিনি, বৰ দুখৰ কথা। আমি গম নোপোৱাকৈ আৱেগিক হৈ যাওঁ, এইটো আমাৰ বেয়া লক্ষণ। এতিয়া যিমান দুখৰ অধ্যায়, আমি তেনেকুৱা অৱস্থালৈ গুচি যাম, গম নাপাওঁ, আপোনালোকে ক্ষমা কৰিব। এতিয়া এই কৃষ্ণই ধৰাধামত 40 বছৰ থাকিল। তেওঁ কত লীলা কৰিলে, শান্তক পালন, দুষ্টক দমন কৰিলে, কৰি এতিয়া তেওঁ বৈকুণ্ঠলৈ যাব। আৰু বৈকুণ্ঠলৈ যোৱা আগমুহূৰ্তৰ এই কথাখিনি উদ্ধৱৰ লগত
তাৰমানে লাইভ টেলিকাষ্ট হ'ব দেই। এইখিনি তাৰমানে এতিয়া আমাৰ মিডিয়াই যেনেকৈ লাইভ টেলিকাষ্ট চলি আছে বুলি কয়, আমাৰো ঠিক তেনেকুৱা অধ্যায় এইটো, এই অধ্যায়কেইটা। গতিকে ইয়াতে কি কৈছে, নিগদতি শোক কথা অনন্তৰে শুনা পৰীক্ষিত, শুনা নিপ পৰীক্ষিত, পৰম ভকত উদ্ধৱে বুলিলা কৃষ্ণৰে হ'ব ইংগিত। এই যেতিয়া কৃষ্ণই উদ্ধৱক কিছুমান কথা কৈছে, আগৰ অধ্যায়টোৰ পৰা তত্ত্বখিনি আহি আছে, তাৰমানে কৃষ্ণই উদ্ধৱক যিখিনি দিহা পৰামৰ্শ দিছে, যিখিনি কথা কৈছে, এই কথাখিনিৰ পৰা উদ্ধৱ মহন্তই বুজিব পাৰিছে যে ঘটনা এটা কিবা এটা হ'ব। কিন্তু ঘটনাটো সৰু নহয়, ঘটনাটো কি হ'ব, এওঁ যিবিলাক কৰ্ম কৰি আছে, এই কৰ্মবিলাকৰ পৰা তেওঁ গম পাইছে, তাৰমানে এওঁ মনুষ্য জন্মটো এতিয়া সম্বৰণ কৰিব, এওঁ এতিয়া বৈকুণ্ঠলৈ যাব। সেই যে তেওঁ বৈকুণ্ঠলৈ যাব, এতিয়া উদ্ধৱৰ দুখে নদন বদন হৈছে। উদ্ধৱে এতিয়া কৈছে, হা কৃষ্ণ স্বামী বুলন্তে লোটক নয়নৰ পৰা পৰে, নয়নৰ পৰা পৰে শৰীৰ লোটকে অগনি উধাই মনে মহামৰ্মস্বৰে। কৃষ্ণৰ যি কাৰুকাৰ্য লীলা দেখিছে, দেখি কৃষ্ণই নকওঁতে উদ্ধৱৰ হৃদয় গলি গৈছে, আৰু উদ্ধৱে গম নোপোৱাকৈ তেওঁ চকুৰ লোটকে গোটেই সৰ্বশৰীৰ তিয়াই পেলাইছে। কিয় তিয়াইছে আমি পিছত পাম, যে তেজীয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ, বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰশীয়া পাৱ। বিৰল স্থানত, নিজান থানত কৃষ্ণক খুব সুন্দৰকৈ উদ্ধৱে এই কথাখিনি এতিয়া অৱতাৰণা কৰিব। কি কৰিব, আমি পদৰ মাজলৈ যাম। এতিয়া বাস্তৱ জীৱনত আমি উদ্ধৱৰ জেগাত যদি আমি আজি ইয়াত বহি নলওঁ, উদ্ধৱৰ দৰে যদি আমি মানে বেগ পিবলৈ ইচ্ছা নকৰোঁ, তেতিয়াহ'লে আজিৰ কথাখিনি আমাক ইমান আনন্দ নিদিব। জ্ঞান উদ্ভৱ হ'ব লাগিব, উদ্ধৱৰ দৰে জিজ্ঞাসা কৰিব লাগিব, তেতিয়াহে আমি ইয়াৰ পৰা কৃতাৰ্থ হ'ম। গতিকে ইয়াৰ পিছৰখিনিলৈ যাওঁ। বিৰল স্থানত আমিও প্ৰণাম জনাওঁ। উদ্ধৱে যেনেকৈ এয়া বিৰল স্থানত প্ৰভু ভগৱন্তক প্ৰণাম জনাইছে, আমাৰ বিৰল স্থানখন গুৰু আসন। আমি গুৰু আসনত যেতিয়া সেৱা কৰিবলৈ যাওঁ, তেতিয়া আমাৰ কি হয়, চিন্তা ভাৱনা কৰিবলৈ যেন সুন্দৰ জেগা সেইকণহে আমাৰ এনেকুৱাহে হয়। আপোনাৰ খবৰ চাগে ভাল হয়, মোৰ নহয়, কিয় বা নহয়। ইটো ভাৱনাই আহি জুমুৰি মাৰিব, সিটো ভাৱনাই আহি জুমুৰি মাৰিব। প্ৰভুৰ ৰূপ দেখোঁনে, কিন্তু মনে কিবাহে দেখুৱায়। কিন্তু সদায় কিবাটো দেখি থাকিমনে বাৰু প্ৰভু সমস্ত? যি দেখিব লাগে তাক দেখিবলৈ আমি এইকেইটাই দিন, এইকেইটা দিনতে যদি চেষ্টা নকৰোঁ, এইকেইটা দিনতে যদি আমি অহোপুৰুষাৰ্থ নকৰোঁ, ইফালে আৰু আমাৰ সময় নাই। ক'ত যাব লাগে সেইটো হৰিয়ে নিৰ্ধাৰণ কৰিব, নিজে গমেই নাপাম। মায়াত হাবু ডাবু খাই আছোঁ। উপজা মাত্ৰকেই আমাৰ ভাগৱতে কৈছে, উদ্বোধক প্ৰভুগৰাকীয়ে কৈছে, উপজা লগে লগে হৰিৰ মায়াত আমি বন্দী হৈ যাওঁ, আৰু মৃত্যু চকু নুমুদালৈকে আমি মায়াৰ পৰা তৰণি নাপাওঁ। গতিকে মায়াই আমাক এইবিলাক লতিঘটি কৰে, কিন্তু মায়াৰ হাত সাৰিবলৈ উপায় দিছে। ইয়াতো পাম উপায়বিলাক। সংসাৰ তৰিতে ইচ্ছা আছে যাৰ, কৰিও হৰি কীৰ্তন, পৰম নিৰ্মল গতি পাইবা সুখে, চিন্দিও কৰ্মবন্ধন। গতিকে কৰ্মবন্ধন ছিঙা উপায়টো, নানা ভাৱনাই জুমুৰি মাৰি মোক মায়াৰ পৰ্দাখনে ঈশ্বৰক দেখিব নিদিয়া শকতিটো কোনে নিৰ্মূল কৰিব? পৰম নিৰ্মল গতি কেনেকৈ পাম? নামঘোষা জোকাই কৈ দিছে। কি ক'লে? যে কেৱল হৰি কীৰ্তন। আৰু হৰি কীৰ্তনৰ মহিমা কিমান আমি পাম আলোচনা কৰিম, পদবন্ধে যাম। কৃষ্ণ বাপগৰাকীয়ে প্ৰশ্ন অৱতাৰণা কৰিছে। শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। উৎকৃষ্ট প্ৰশ্নকৰ্তাজনৰ মুখত উত্তৰ থাকে, এইটো একেবাৰে ধ্ৰুৱ সত্য।
আৰু এনেকৈ খুট মাৰি দিলে ভাল লাগে, যদিও নাজানো তথাপিও আলোচনা কৰিবলৈ ভাল লাগে। ভাগৱতৰ 10 লক্ষণ আছে। বাপগৰাকীৰ প্ৰশ্নত এইটো উত্থাপন হৈ গ'ল। 10 লক্ষণৰ কথা নক'লেও হ'ব, নহয়নে? সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মমন্তৰ, ঈশানু কথা, আত্মনিবেদন, এনেকৈ দুটা এটা পাহৰিবও পাৰোঁ, মুক্তি, আশ্ৰয়। হয় 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 দেই, ভাল কথা। আমাৰ ভাগৱত আৰম্ভণিৰ পৰা শেষলৈকে এই 12 স্কন্ধ। 12 স্কন্ধৰে আমাৰ প্ৰথম অধ্যায়, প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, ইয়াতে ভাগৱতৰ প্ৰস্তাৱনা। তাৰপিছত দ্বিতীয় অধ্যায়ত ভাগৱত খোল খাইছে ধুনীয়াকৈ, কলি নিগ্ৰহ, ভাগৱতৰ ধৰ্ম কথা গোটেইখিনি তাত খোলা খাইছে সুন্দৰকৈ। তৃতীয় স্কন্ধত আমাৰ পৃথিৱীৰ সৃষ্টি, পৃথিৱীৰ সৃষ্টি মানে আমি জীৱবিলাকৰ সৃষ্টি। তাত গোটেই সুন্দৰ অনাদি পাতনৰ এই গোটেই সুন্দৰ অধ্যায়খিনি, বহুত জটিলতাও আছে। এয়া আপোনাৰ সবে জানে, আপোনাৰ সবৰ সমানে সমানে আমিও যৎকিঞ্চিত জানো, সেইখিনি আমি তালৈকে নোসোমাওঁ। ক্ৰমান্বয়ে এনেকৈ আহিম, কাৰণ একাদশৰ আমাৰ মুক্তিৰ কথাটো বাপে অৱতাৰণা কৰিছে। তাৰপিছত চতুৰ্থ স্কন্ধ, আমাৰ পঞ্চম স্কন্ধ, ষষ্ঠ স্কন্ধ, সপ্তম স্কন্ধ, নৱম স্কন্ধ, ইয়াত নানা কাহিনী, উপকাহিনী, আখ্যান উপাখ্যানে ভৰা। আখ্যান উপাখ্যানবোৰ গুৰুজনে কেলৈ আনিছে, তাৰ অন্তৰ্নিহিত কথা আছে। আখ্যান উপাখ্যানবোৰ মাজেৰে আমাক উপদেশ দেখুৱাইছে, আৰ্হি দেখুৱাইছে, আৰু আমাৰ ভক্তিতত্ত্ব কথাবিলাক আমাক মানে চহাইছে। যেনেকৈ ভাওনাৰ আগমুহূৰ্তত উঠা চাহিনী, বহা চাহিনী, গায়ন বায়নবিলাক কেলৈ কৰে, এই যে বহি থকা সমজুৱা লোকসকলে ইয়াত পটককৈ যদি আমাৰ ভাওনা আৰম্ভ হৈ যায়, আমি বুজিবলৈ টান হ'ব, আমি ৰসগ্ৰাহী হ'বলৈ কথাটো অকণমান জটিল হ'ব। গতিকে গুৰুজনাই ইমানেই কৌশল কৰিছে, সকলোৱে হৃদয়বিলাক চহাই ল'লে, ভক্তিমতী কৰি ল'লে। ঠিক তেনেকুৱাকৈ ভাগৱতৰ দশমৰ আগলৈকে, দশমতো পূৰ্ণ ব্ৰহ্ম অনাদি অনন্ত প্ৰভু লৈ আহিছে, তাত জন্ম হৈছে আৰু বৈকুণ্ঠলৈ গৈছে, নহয়নে? বৈকুণ্ঠত এতিয়া একাদশত যাব। গতিকে দশমৰ আগলৈকে এই গোটেই আখ্যান উপাখ্যানবিলাকৰ আমাৰ প্ৰয়োজন আছে। তাৰ পৰা আমাৰ বিভিন্ন শিক্ষা দি, যেনেকৈ অজামিল উপাখ্যান, অজামিলৰ কাহিনীটোৰ পৰা আমাক কি শিকাইছে আমি নকওঁ, সেয়া আপোনালোকে জানে। অম্বৰীশৰ কাহিনীটোৰ পৰা, অম্বৰীশ এজন ৰজা হৈও ভকত, কিন্তু ভকত এজনক অনিষ্ট কৰিবলৈ চাওঁতে ভকতৰ পিছত ভগৱন্তই সুদৰ্শন দি থৈছে। ভকতক অনিষ্ট কৰিবলৈ গ'লে, অনিষ্ট কৰিবলৈ খোজাজন কেনেকুৱা লতিঘটি হ'ব লাগে, এইটো আমাক শিকাইছে। সেইকাৰণে আমি আমাৰ সংগী ভকত হ'লেও, ঘৰৰ কাষৰে বাপজন হ'লেও সদায় ভকতৰ দৃষ্টিৰে চাই সন্মান সহকাৰে আমি থাকিব লাগে, নহ'লে সেই দুৰ্বাসাৰ নিচিনা, অম্বৰীশৰ নিচিনা হ'ব। আৰু দক্ষ যজ্ঞখন চতুৰ্থ স্কন্ধত কেলৈ দেখাইছে? দক্ষতা থাকিলেও যোগ্যতা থাকিব নোৱাৰে কিছুমানৰ, আৰু তেতিয়া দিনতে যজ্ঞ সমাপন নহ'ল, আজি কলিযুগত ক'ৰ পৰা হ'ব? গতিকে মানে অসংখ্য তত্ত্ব কথাৰে আমাক কাহিনীবিলাক উপস্থাপন কৰিছে। গাহৰ গজেন্দ্ৰ উপাখ্যানটো, গাহৰ গজেন্দ্ৰ উপাখ্যানৰ পৰা আমি জানিব লগা, ল'ব লগা, শিকিব লগা অন্তৰ্নিহিত কথাবোৰ, গ্ৰাহ কোন, গজেন্দ্ৰ কোন, নহয়নে? আমিয়ে গজেন্দ্ৰ, আমাক মায়াৰূপী গ্ৰাহে গিলি আছে, নহয় জানো? আৰু এই ভৱসমুদ্ৰখনেই হৈছে সৰোবৰ, সৰোবৰত থকা পদুমটো আমি কেনেকৈ বিচাৰিম, কেনেকৈ ল'ম, এনেকৈ অন্তৰ্নিহিত কথাবোৰ আহি আহি আমাৰ দশমৰটো গোটেই আৰু প্ৰভু ভগৱন্তৰ অমৃত কথা, জন্ম লীলা মালা, মানে শিশু লীলা, গোপী লীলা, গোবৰ্ধন লীলা, অসংখ্য লীলা, আৰু সেই লীলাখিনি শুনিলে ক'লে আমাৰ ভকতি হয়। তাৰপিছত আহিল একাদশ স্কন্ধ। একাদশ স্কন্ধৰ প্ৰথমতে আমাৰ কি আছে? নিমি নৱসিদ্ধ সংবাদ। নিমি নৱসিদ্ধ সংবাদৰ পাতনি কথাখিনি আটাইতকৈ ৰহস্য কথাটো। বসুদেৱ দৈৱকী কোন আছিল? আপোনাৰ সবে জানে, খুব চমুকৈ আহিল দেই, অধ্যায়টোত নহ'লে থাকি যাব। বসুদেৱ হ'ল দৈৱকী সুতপা পিঞ্চি, সুতপা পিঞ্চি হৈ ধ্যান কৰিলে, সেইটো জন্মটো তেওঁ সেইজন অনাদি অনন্ত প্ৰভু ভগৱন্তক দেখা পালে, সেইটো জন্ম তেওঁ পুত্ৰৰূপে বিচাৰিলে। সেই পুত্ৰৰূপে বৰ বিচাৰোঁতে তেওঁলোকে 3 জন্মলৈ
পুত্ৰৰূপে পাবলৈ যেতিয়া সক্ষম হ'ল, সুতপা পিঞ্চি ৰূপে তেওঁলোকে ভগৱন্তক জন্ম দিলে, মুক্তি নেপালে। তাৰপিছত আহিলে কাশ্যপ আৰু অদিতি, সেইটো জন্মটো ভগৱন্তক জন্ম দিলে, মুক্তি নাপালে। তাৰপিছত কি হৈ আহিলে? দৈৱকী বসুদেৱ হৈ আহিলে। আমাৰ থাকিলে আপোনাৰ সবে সংযোগ কৰি যাব, আমি উপকৃত হ'ম দেই। প্ৰভু সমস্ত, মোৰ দেউতা সদৃশ ভকত সমস্ত, প্ৰভু সমস্ত আছে, মোৰ থাকি যাব পাৰে, আপোনালোকে সংযোগ কৰিব। তাৰপিছত এতিয়া দৈৱকী বসুদেৱ 3টা জন্মত সেইজন অনাদি অনন্ত প্ৰভু ভগৱন্তক জন্ম দিছে, পালনে কৰি থাকিবনে বা মুক্তি নাপাবনে? কিন্তু তেওঁলোকে মুক্তিটো ল'ব জনা নাই, নহয়নে বাৰু? কিন্তু আমাৰ উদ্বোধক প্ৰভুগৰাকীয়ে কৈ গৈছে, বহুত ডাঙৰ ডাঙৰ তত্ত্ব, অন্তৰ্নিহিত কথা আমি পাই গৈছোঁ, আপোনালোকেও পাইছে। তাৰমানে ভগৱন্তৰ পৰা আহিলে ভগৱন্তৰ ওচৰলৈ যাব পৰাকৈ আমাক এয়া ভগৱন্ত প্ৰভুৱে দি গৈছে। মায়া নৰতনো ধৰি হৰি ভকতি কয়লি বহু প্ৰচাৰ। আৰু আমিবিলাক তেওঁৰ পৰা আহিছোঁ, বিশেষ গুণ লৈ আহিছোঁ। বিশেষ গুণখিনিয়েদি আমি বিশেষ বস্তুখিনি বিচাৰি তালৈকে যাব লাগিব। নোযোৱালৈকে আমাৰ জন্ম মৃত্যু, জনম মৰণ দেই। এতিয়া দৈৱকী বসুদেৱৰ সেই কথাটো হৈছে, সেই কথাটো নহ'বলৈকে নাৰদে গুৰুৰূপে আহিছে বসুদেৱৰ ঘৰলৈ। বসুদেৱৰ ঘৰলৈ একাদশতে মুক্তি দৈৱকী বসুদেৱৰ। গতিকে দৈৱকী বসুদেৱৰ যদি মুক্তি হ'ব পাৰে, আমাৰ কিয় নোৱাৰিব? কথাখিনি ইয়াতে আছে। গতিকে দৈৱকী বসুদেৱৰ ওচৰলৈ প্ৰভু ভগৱন্তই এইটো লীলা নাৰদক পঠাই দিছে। নাৰদ যেতিয়া আহিছে, নাৰদ আহোঁতে বসুদেৱে ইমান সুখ পাইছে, কথাখিনি আপোনালোকে জানে। তাৰপিছত নাৰদক যেতিয়া বসুদেৱে প্ৰশ্ন অৱতাৰণা কৰিলে, অৱতাৰণা কৰোঁতে নাৰদে গোটেই তত্ত্বখিনি আনিছে। আনি পিনি তেতিয়া পূৰ্ব জন্মবিলাক কথা কৈ দিছে যে তুমি অকলনো পুত্ৰৰূপে ভগৱন্তক পালি থাকিবানে? তোমাক মুক্তি নালাগে নেকি? তুমি এনেকৈ আছিলা, তেনেকৈ আছিলা, এইটো কৰিছিলা, সেইটো কৰিছিলা, এতিয়া তোমাৰ ঘৰত পুত্ৰৰূপে আছে কাৰণে তুমি মায়াত বিভোৰ হৈ আছা। সেইজন তোমাৰ পুত্ৰ হৈ থাকিব পাৰে, কিন্তু তোমাৰ পুত্ৰ বুলি তুমি যেনেকৈ বান্ধি ৰাখিব খুজিছা যিটো চেনেহে, সেইজনটো আচলতে এইটো নহয়। এওঁ হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ অধ্যক্ষ, এওঁ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী। গতিকে এইজন গৰাকীক তুমি জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰিয়ে থাকিবা, এওঁ ওচৰৰ পৰা কি তোমালোকে মুক্তি নামাগা নেকি? তেতিয়া বসুদেৱৰ চকু মেল খালে। তেতিয়া তেওঁ অনুতাপ কৰিছে, হয় মই অকল পুত্ৰৰূপেই পাই থাকিলোঁ, মই মায়া চকুৱে চালোঁ, মই মায়াত বিভোৰ হৈ মই পুত্ৰৰূপে পাই থাকিলোঁ। গতিকে এতিয়াহে নাৰদ তোমাৰ কথা মতে মোৰ মতি আহিছে, জ্ঞান আহিছে। এতিয়া এইটো জন্মত তাৰমানে প্ৰভু ভগৱন্তই মুক্তি দিব লাগিব এইটো জন্মত। আৰু নাৰদে অকল দৈৱকী বসুদেৱৰ ক্ষেত্ৰতে নহয়তো, প্ৰতিটো স্কন্ধত নাৰদে চাব এই অংগীৰা এই যে কি আখ্যান আছিলে, পুৰঞ্জন তাততো আছে, এইটো 4ৰ্থ স্কন্ধৰে আখ্যানটো। চিত্ৰকেতু ৰজাই যেতিয়া পুত্ৰ শোকত কিমান বিভোৰ, তেতিয়াও নাৰদে আহিছে, হেৰৌ ৰজা ইমান যে কান্দি কাটি তুমি ব্যাকুল, তোমাৰ হাজাৰ হাজাৰ পত্নীৰ কথা পাহৰি গ'লা, ৰজা হৈ দেশৰ কথা পাহৰিলা, সেই মৃত পোৱালিটোৰ কাৰণে তুমি ইমান কান্দিছা। ঠিক আছে, তোমাৰ মৃত সন্তানটো মই যোগ বলেৰে আনি দিম, তুমি কথা পতা। তোমাৰ সন্তানটোৱে তোমাকনো কি কয়? নাৰদে সেই চিত্ৰকেতু ৰজাকো উদ্ধাৰ কৰা নাইনে? ঠিক নাৰদে ভাগৱতত সকলো জেগাতে গুৰুৰূপে আৱিৰ্ভাৱ হৈছে। আনকি ব্যাসে মতিচন্ন হৈ দ্বাৰকাত কি কৰি আছিলে আমিতো সকলোৱে জানো। ব্যাসৰ ওচৰলৈ চতুৰ চুলুকি ভাগৱত লৈ কোন আহিল? নাৰদেতো আহিল। নাৰদে ব্যাসকো সেই মতিচন্ন ব্যাসক মূৰৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন কৰোক নিশেষ, তোমাৰ মনৰ মহাক্লেশ হওক দূৰ। গতিকে আমাৰ মনত যিবোৰ ক্লেশ আছে, এই ক্লেশবোৰ আমি ক'ত দূৰ কৰিম? আজিৰ দৰে অনুষ্ঠানত, আপোনালোকৰ দৰে সাধু সংগত। গতিকে নাৰদে সকলো স্থানতে প্ৰতিটো স্কন্ধত গুৰুৰূপে আহি ভুমুকি মাৰে, নহয়নে? এতিয়া একাদশ স্কন্ধ আৰম্ভণিতে নাৰদে গুৰুৰূপে আহি দৈৱকী বসুদেৱক এয়া মুখ্য দিছে।
আৰু একাদশ স্কন্ধটোৱে হৈছে মুখ্য প্ৰাপ্তি অধ্যায় আৰু এই একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদত কিমানটা অধ্যায় গৈছে কবি হবি অন্তৰীষ প্ৰবুদ্ধ পিলপায়ন আৰিহুত কৰভাজন চমস এই 9জন সিদ্ধক 9টা প্ৰশ্ন নিমি ৰজাই সুধিছে আৰু সুধোতে যিখিনি কথা তাত অৱতাৰণা হ'ল যিখিনি প্ৰশ্ন উত্তৰ দিলে এইখিনি আচলতে কাৰ কাৰণে আমাৰ কাৰণে প্ৰভু সমস্ত নিমি ৰজাক যিকেইটা কথা ক'লে তাৰ ভিতৰত আমাৰ এটা লাইন একদম সততে সকলোৱে মুখত থকা বাক্যটো কি আপুনি আচৰি ধৰ্ম আনকো শিকায় সেই ভাগৱত ধৰ্ম শুনা নিমিৰাই পৰম ভকতে যাক নিতে কৰে ৰতি সেই ভাগৱত ধৰ্ম শুনিবা নিপতি এতিয়া আমাৰ ৰতি প্ৰীতি ক'ত আমি নিজকে প্ৰশ্ন কৰিব লাগিব তাৰ পিছতে ভাগৱত ধৰ্মটো আমি গ্ৰহণ কৰিলোঁ আচৰণত এতিয়া কিমানজনে আনিছোঁ আচৰণত যদি নানো বাপে যে কৈছে যে একাদশ স্কন্ধটো আমাৰ ভাগৱতৰ 10 লক্ষণৰ মুক্তি অধ্যায় মুক্তিৰ স্কন্ধটো ইয়াতে আমাৰ মুক্তি পৰিছেহি গতিকে মুক্তি পাবলৈ হ'লে এই এৰি অহা সকলো স্কন্ধৰ পৰা জ্ঞান বিজ্ঞান তদং ৰহস্যখিনি লৈ তাৰমানে আমি পৰিপক্ক হৈ একাদশত আমি যি শ্ৰৱণ কীৰ্তন কৰিম এই শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই চৰৈৱতী য'ৰ পৰা আহিছিলোঁ তোলৈ এনেকৈ বুলিয়ে ভাবিছোঁ বাপগৰাকী যদি সন্তুষ্ট হোৱা নাই সংযোগ কৰিব একেবাৰে নকৰোঁ আমি জনা নজনা যি সম্যক জ্ঞান সেইখিনি যদি ইয়াত প্ৰশ্ন অৱতাৰণাৰ মাজেৰে মানে খুচৰি উলিয়াব পাৰে এইটো সাধু লক্ষণ আপুনি মহাসাধু সেইকাৰণে আপুনি ইমান ধুনীয়া প্ৰশ্ন অৱতাৰণা কৰিছে গতিকে এতিয়া এই যে কৃষ্ণ উদ্ধৱ সংবাদ এই কৃষ্ণ আৰু উদ্ধৱৰ যিখিনি কথা এইখিনি শুনিলে আমাৰ কি লাভ হ'ব এইটো কথাহে এতিয়া ৰহস্য এতিয়া আমাৰ কথাটোৱে হৈছে আমি ভকতি ল'ব লাগে ভক্তি কৰিব লাগে ভকতি আচৰণ কৰিব লাগে যে জ্ঞানে কৰ্মে তাৰিতে নপাৰে ভকতি নপাৱে যায় কেৱল ভকতিয়ে পুৰুষক তাৰে সহায়ক আকো নচাৱে জ্ঞান মাৰ্গত ভকতি সহায় লাগিব কৰ্ম মাৰ্গত মুক্তি নাপায় পাব বহুত দুষ্কৰ তাতো যদি ভকতি নকৰে কিন্তু ভকতি যদি কৰোঁ জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ আমাৰ কোনো প্ৰয়োজন নাই কৈছে যে আমি ভকতি কৰোঁ এতিয়া ভকতি কাক কয় মোৰ কথা শ্ৰৱণ ইয়াতে ওলাব চাগে কৃষ্ণই উদ্ধৱক কৈছে মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে নাহিকে ভকতি সখী দিহ কৰা জ্ঞান মোৰ জন্ম কৰ্ম মুহুৰেষে গুণনাম আকেষে কীৰ্তনক কৰিবে অবিশ্ৰাম মোৰ কথা শ্ৰৱণত কৰিবে কৰ ৰতি আকেষে বুলিয়া সখী উত্তম ভকতি আজি তাৰমানে ইয়াত আমি সকলোৱে ভকতি কৰিছোঁ ভকতি কৰি যাম ইয়াত এতিয়া কিনো ওলাব এই কৃষ্ণ এতিয়া জন্ম লীলা সকলো সম্বৰণ কৰি শেষ পৰ্যায়ত উদ্ধৱক কোৱা কথাখিনি আমি কৃষ্ণমুখৰ বাণীখিনি শুনিম শুনা মানেই আমাৰ শ্ৰৱণ কোৱা মানে কীৰ্তন গতিকে শ্ৰৱণ কীৰ্তন আমাৰ ইয়াত আজি যিটো মাধ্যম এয়াই ভকতি প্ৰভু সমস্ত উদ্ধৱে কৈছে কৃষ্ণৰ বিয়োগে আগি অন্তৰ্গতে হৃদয় দগধ কৰে সেইজন অনাদি অনন্ত প্ৰভু নাৰায়ণে যেতিয়া ধৰাধামত আছিল উদ্ধৱে সাক্ষাতে দেখি আছিল আৰু প্ৰভু ভগৱন্তই একো নোকোৱাকৈ উদ্ধৱে গমেই পাইছে যে এইজন প্ৰভু ভগৱন্ত আৰু মোৰ সন্মুখত নাথাকে এওঁ এতিয়া বৈকুণ্ঠলৈ গমন কৰিব গতিকে এই দুখে উদ্ধৱক একেবাৰে নিয়মান কৰি তুলিছে আৰু সেই অনুপাতে তেওঁ একেবাৰে খৰখৰাই তেওঁ প্ৰভু ভগৱন্তক গীতাঞ্জলি কৰি কান্দি আছে কটুকখনে আখি মুখ মুচি পাছে উঠিয়া নমায়া মাথ কৰি গীতাঞ্জলি বুলিবে লাগিলা শোকে দগ মাত গতিকে এইজন প্ৰভু ভগৱন্ত কটুকখনে আখি তাৰমানে তেওঁ মাজে মাজে কোনোবা সময়ত তেওঁ নিজকে চম্ভালে নিজৰ চকু কাণ মানে চকু পানীয়ে নাক পানীয়ে সমান হৈছে মুচি তেওঁ নিজকে মানে অকণমান সংযত কৰি প্ৰভু কিবা ক'ব বিচাৰিছে আৰু ইমান কান্দিছে এয়া প্ৰভুক নেদেখা দুখ তেওঁ হৃদয় জ্বলি আছে প্ৰভু সমস্ত আইমাতৃ সমস্ত সেই তেতিয়া প্ৰভু ভগৱন্তই
সাকাৰ ৰূপত ধৰাধামত আছিলে কাৰণে এই একাদশ স্কন্ধৰ আমি আগত এৰি আহিছোঁ। প্ৰভু ভগৱন্তই উদ্ধৱক নাই এইটো অধ্যায় শেষৰ পিনে ক'ব কৈছে যে কৃষ্ণে এৰিলা পৃথিৱী ধৰ্ম জ্ঞানলৈ গৈলা ঐত গুণনামত হৈ। যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে পাৱে ততোধিক কলিত কীৰ্তনে। এতিয়া সেই জন্মত তেতিয়া প্ৰভু ভগৱন্তই সাকাৰ ৰূপত যেতিয়া পৃথিৱীত আছিল, কৃষ্ণ যিদিনা বৈকুণ্ঠলৈ যাবগৈ সমস্ত ধৰ্মবিলাক লগত লৈ গুচি গ'ল। গৈলা ঐত গুণ নামত হৈ। এতিয়া গুণ নাম, এতিয়া গুণবিলাক ক'ত পাওঁ? নামবিলাক আমি লৈ থাকোঁ, যাদৱ, মাধৱ, কৃষ্ণ, বাসুদেৱ, গোবিন্দ, কৃষ্ণ, নাৰায়ণ, অনন্ত মানে সহস্ৰ নামবিলাক আমি লৈ থাকোঁ। গুণ নামটো লওঁ জানো? গুণ নাম কোনবিলাক প্ৰভু? গুণ নাম কোনবিলাক কওকচোন দেউতা? গুণ নাম কোনবিলাক? থৈলাই প্ৰভু কৃষ্ণ। তেওঁ যিখিনি কৰিলে এইখিনি ক'ত থৈ গ'ল বাৰু? কীৰ্তনত। কীৰ্তনবিলাক প্ৰতিভাগ কীৰ্তনৰ ঘোষাভাগ, কোনোবা ভাগ ঘোষা ভগৱন্তৰ চৰণত আগবঢ়োৱা আমি এভাগ আবেদন গুৰুজনে কৰিছে, কোনোবা ভাগ ঘোষা নামৰ মালা, কোনোবা ভাগ ঘোষা মানে অকণমান মানে আধ্যাত্মিক চিন্তা ভাৱনাৰ। এতিয়া আমি জয় হৰি গোবিন্দ ঘোষাভাগ গালোঁ, আজি বাপগৰাকীয়ে দিলে, সেই ভাগ অকল নামৰ মালা দেই। সেই নামৰ মালাডাল পালিসকলে যে গাই থাকিলোঁ, জয় হৰি গোবিন্দ নাৰায়ণ ৰাম ৰাম কেশৱ হৰি ৰাম ৰাম, তাত গোটেই গদগদকৈ সেইবোৰ নাম, সেই নামখিনি আমি লৈ থাকিলোঁ। তলত পদলৈ যেতিয়া আহিলে গুণ নাম। মৎস্যৰূপে অৱতাৰ হৈছিলা তুমিয়ে, সত্যব্ৰতৰ ৰাজাক তুমিয়ে এইবিলাক কৰিছিলা, কুৰ্ম অৱতাৰ ক্ষীৰোদধি তীৰত তুমিয়েই ধৰিছিলা। তেওঁ যে গাই গৈছে, আমি যে শ্ৰৱণ কৰিছোঁ, এইটোৱে আমাৰ গুণ নাম। এই গুণ নামখিনি গালে কি হয় কৈছে? কলিৰ মনুষ্যৰ কাৰণে কোনো ধৰ্ম নাই, যিসকলে কৰি আছে কৰি থাকক, আমাক ক'ব লগা নাই। কিন্তু ধৰ্ম হ'লে একো নাই। ইয়াত এতিয়া পূজাও নাই, যজ্ঞও নাই, একো নাই, শ্ৰাদ্ধ পিণ্ডও নাই। কাৰণ ভাগৱতে কৈছে কৃষ্ণে এৰিলা পৃথিৱী ধৰ্ম জ্ঞানলৈ গৈলা ঐত গুণনামত হৈ। যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে পাৱে ততোধিক কলিত কীৰ্তনে। কৃষ্ণক যিসকলে দেখা পাইছিল, কোনে? তিন তৰু চৰাই চিৰিকটি গছ বিৰিখ সমস্তৰে মুকুতি পাইছে, মুখ্য পাইছে, তেওঁলোক বৈকুণ্ঠলৈ গৈছে। গতিকে কলিৰ মনুষ্যই সেই যে দেখা পোৱা জীৱবিলাকতকৈ বেছি পুণ্য হয় বোলে কলিত কেৱল কীৰ্তনে। সেইকাৰণে গুৰুজনে আমাক ভাগৱত শ্ৰৱণ কীৰ্তন নাম প্ৰসংগ দি গুচি গ'ল। গুৰুজননো কোন? আমিতো জানো, সকলোৱে সেই শ্লোকবিলাক জানো। নন্দস্তু কুসুম সাক্ষাৎ যশোদা সত্য চন্দিকা শুদ্ধকুলে দৰিজাত কামৰূপে ভৱিষ্যতি। গতিকে সেই নন্দ যশোদাক কৈ আহিছে, তুমিয়ে যাবা সত্য সন্ধ্যা হৈ মা যশোদা, তুমিয়ে যাবা পিতা নন্দ কুসুমৰ ভূঞা হৈ, তোমালোকৰ গৰ্ভত মই যাম শংকৰৰ নামেৰে ক'ত বহু আগলৈ, আজিৰ পৰা ভৱিষ্যতলৈ কামৰূপ ৰূপে নামে মানে দেশত। এই অসমৰ অতি পুৰণি নাম যে কামৰূপ আছিল, আমি সকলোৱে জানো নহয়নে? কামৰূপৰ বট্টদোৱা নামে গাম নিজ ভক্তি প্ৰচাৰেও। বট্টদোৱা নামে ঠাইত মই জন্ম লৈ মোৰ নিজৰ ভক্তিটো ধৰ্মটো প্ৰচাৰ কৰিম, এয়া নহয়নে? তেওঁ গুণ নামবিলাক থৈ গুচি গ'ল। কৃষ্ণ জন্মত তেওঁ কি কৰিছিল? গৰু কেনেকৈ চৰাইছিল, গৰুলৈ ঘৰলৈ কেনেকৈ আহিছিল, বৰগীতবিলাকত থোৱা নাইনে বাৰু? গতিকে এতিয়া আমি এভাগ এভাগ বৰগীতো যদি গাওঁ, সেয়াও আমাৰ ধৰ্ম হয়, সেয়াও গুণ নাম গাই থকা হয়। আজিৰ দৰে সমাজটো সদায় নাপাওঁ, গতিকে গুণ নাম আমি এভাগ বৰগীত গালেও, এতিয়া বৰগীত এভাগ চাবচোন, আমি যদি দুটা চুৰা ল
চোৰা বুলি যহোৱা মাই অ পূৰ্বা পৰ অন্তৰ নাহিকে যাহাৰো সুহি পৰম গুৰু জগত আধাৰো। এইজন পূৰ্বাপৰৰ আদি অন্ত নাই, এইজন জগতৰ হৰিয়ে যশোদাই গোকণ্ঠই বান্ধিছে চাচোন। যেতিয়া আমি বৰগীত ভাগো এনেকৈ গাই থাকোঁ আজৰি সময়ত, কিবা এটা কাম কৰাৰ সময়ত, কিমান পুণ্য হয় আমাৰ জানেনে? আৰু অনুভৱ কৰিব লাগে, ভাবিব লাগে, ভাবিলে আমাৰ বহুত ভাল লাগে। পূৰ্বাপৰ অন্তৰ জাহিকে যা হেৰি নাহিকে আধাৰো সুহি পৰম গুৰু জগত আধাৰো। এইজন জগতৰ গুৰু যশোদাই পুত্ৰৰূপে জন্ম দি যশোদাই বান্ধিছে। কিমান ভক্তিৰ বলে যশোদাই পাইছে। যশোদাৰ পূৰ্বজন্ম আগৰ জন্ম কাহিনী আপোনালোকে জানে, নকওঁ। গতিকে আমিবিলাকো কম ভাগ্যৱান নহয় প্ৰভু সমস্ত। আমাৰবিলাকৰ পূৰ্বজন্মৰ যশোদা নিচিনাকৈ পুণ্য নেথাকিলে আজিৰ দৰে এনেকৈ আমি অনুষ্ঠানবিলাকত উপভোগ কৰিবলৈ আমাৰ কোনো কাৰণে আমাৰ শক্তিয়ে নাই। মই নিজে আজি ইয়ালৈ অহা নাই, আমাৰ ভৰালী প্ৰভুৰ নামটো ল'বলৈ পাহৰিয়ে গ'লোঁ। মই যে অধম, দীপক ভৰালী প্ৰভুৰ কাৰণেহে আজি আপোনালোকৰ চৰণ দৰ্শন হৈছে। তেখেতে মোক ফোনতে নিমন্ত্ৰণ দিছে, এই অনুষ্ঠানলৈকে মাতিছিলে। মই যে অধম, তেখেতক এটা কৃতজ্ঞতাৰ সেৱা জনাবলৈ পাতনিতে পাহৰিলোঁ। পলমকৈ হ'লেও জনাইছোঁ। তেখেতৰ চৰণত কোটি কোটি সেৱা। তাৰমানে ভগৱন্তৰ কাৰোবাক কিবা এটা সহায় কৰিবলৈ হ'লে, এতিয়াতো প্ৰভু নাই, বৈকুণ্ঠলৈ গ'ল এয়া। গতিকে আপোনাৰ মোৰ দৰে এই সাধু সন্তৰ দ্বাৰাই কাৰোবাক কিবা এটা উপকাৰ কৰায় প্ৰভু ভগৱন্তই। নিৰ্দিষ্ট সময়ত কোনোবা এজনক পঠাই দিব, তেওঁ পদ্মমুখৰ হন্তে কিবা এষাৰ কোৱাব, তেওঁ পদ্মহস্তে কিবা এটা কৰাব। এনেকৈয়ে আমাৰ উপকাৰবিলাক হয়। আৰু আজি আপোনাসৱৰ চৰণ দৰ্শন কৰিবলৈ দীপক ভৰালী বাপে আমাক নিমন্ত্ৰণ দিছে। আমাৰ হৃদয়ত কোন আছে, আপোনালোকৰ হৃদয়ত কোন আছে, দীপক ভৰালী প্ৰভুৰ হৃদয়ত কোন আছে? একেজনেই আছে। গতিকে তেখেতৰ হৃদয়ত প্ৰভুৱে মানে অকণমান চিন্তা শক্তি দিলে, স্মৃতি দিছে বা এটা ভাৱনা জগাই দিছে। দুলু বৰুৱা আইক আমি মাতোঁ। গতিকে দুলু বৰুৱা আই ইয়ালৈ আহোঁ বুলি আহিব নোৱাৰে। কোনোবা জনমৰ চাগে কিবা যুগসূত্ৰ আছে। প্ৰভুৰ কৃপাই আজি তেওঁ গুণনাম কীৰ্তন ইয়াত কৰিবলৈ লাগে। নেজানিলেও, নেজানোৱেতো একো। আৰু কৃষ্ণ বাপ মোৰ ভাইটি সদৃশ কৃষ্ণকান্ত বাপেও আজিৰ এই দিনটোত আপোনালোকৰ সন্মুখত ভাগৱত কীৰ্তন কৰিবৰ নিমিত্তে তাৰাই নিৰ্ধাৰণ কৰি থৈছে। গতিকে এইবিলাক চব প্ৰভু ভগৱন্তৰ কৃপাত। গতিকে যশোদা নন্দৰ যি ভাগ্য, আমাৰো সেই ভাগ্য। আৰু প্ৰভু ভগৱন্তই কৈ গৈছে যে পাৱে ততোধিক কলিত কীৰ্তনে। এই প্ৰাথমিক শাখাৰে যিগৰাকী বাপে নাম লগাইছে, মই তেখেতক বহুত চালোঁ। ইমান ধীৰ গম্ভীৰভাৱে গাটো অকণমানো নলৰাকৈ ঈশ্বৰ সাধনা কৰিছে, নাম গাইছে। তেখেতৰ চৰণতো মই কোটি কোটি সেৱা জনাইছোঁ। ইমান গভীৰভাৱে গাটো নলৰোৱাকৈ তেখেতে যে নাম গাব পাৰিছে, আমি কিন্তু নোৱাৰোঁ। এইবিলাকো পুণ্যৰ ফলত, সাধনাৰ ফলত দেই কৃষ্ণ। গতিকে উদ্ধৱে যি সাধনা, আৰু উদ্ধৱ আৰু কৃষ্ণৰ সম্বন্ধটো আপোনাৰ সবে জানে। এতিয়া উদ্ধৱ কৃষ্ণৰ মানে যিটো সম্পৰ্ক, এই সম্পৰ্কটো বৰদেউতাকৰ ল'ৰা আৰু খুৰাকৰ ল'ৰা, নহয়নে? এতিয়া আমি আমাৰ বৰদেউতাৰ ল'ৰাৰ কাৰণে ভকতৰ দৃষ্টিয়ে নেচাওঁ বা বাই ভনীৰ কাৰণে ভকতৰ দৃষ্টিয়ে নেচাওঁ। কিন্তু আমি যেতিয়াই শৰণ লওঁ, যেতিয়াই ভজন লওঁ, তেতিয়াই আমি ভকত দৃষ্টিৰে, আত্মদৃষ্টিৰে আমি কৃষ্ণ আই কৃষ্ণ বাপ, নিজৰ বাই ভনী ককাই ভাই হ'লেও আমি দেহৰ সম্বন্ধবিলাক পাহৰি যাব লাগে। আত্মদৃষ্টিৰে চালে আমি সকলো এটা আত্মা। গতিকে এতিয়া আমি কৃষ্ণ কওক কওক প্ৰভু। হয় হয় প্ৰভু।
অৰ্জুন গছ দুজোপা কুবেৰনন্দন হয় আমাৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ দেউতাগৰাকীয়ে এটা প্ৰশ্ন অৱতাৰণা কৰিলে এই প্ৰশ্নটো অৱতাৰণা কৰিছে এইকাৰণে এনেকৈ যে কৃষ্ণ জন্ম হৈয়ে শিশুকালতে অৰ্জুন গছ দুজোপা কিয় ভাঙিলে ইমান ধুনীয়া প্ৰশ্ন এইবিলাকৰ অন্তৰ্নিহিত কথাবোৰ আমি ল'ব লগা অৰ্জুন গছ দুজোপা কোন আছিল তাৰে গুৰিলৈকে যাব লাগিব কুবেৰৰ পুতেক কুবেৰ দেৱতাজনৰ নাম আপোনালোকে জানে কুবেৰৰ পুত্ৰ মণিগ্ৰীৱ আৰু নলকুবেৰ এই দুগৰাকী খুব সুন্দৰ সুঠাম ডেকা ল'ৰা তেওঁলোকে এদিন এটা হ্ৰদত কেইগৰাকীমান অপেশ্বৰীৰ লগত আনন্দত আত্মহাৰা হৈ গা ধুই আছিল গা ধুই থাকোঁতে তেওঁলোকৰ গাত বস্ত্ৰ নাছিল খুব কম বস্ত্ৰ পিন্ধি তেওঁলোকে প্ৰায় উলংগ হৈ একদম মানে মুতলীয়া হৈ পানী ছটিয়াই দুই পক্ষক একদম পানী ফাল কৰি আনন্দত আত্মহাৰা হৈ গা ধুই আছিলে ঠিক তেনে সময়তে নাৰদে জানেই নহয় বিনাখন লৈ পাৰিষদী তনু ৰাম ৰাম নাৰায়ণ কৰি তেওঁ বিশেষ কাৰ্য সমাপন কৰি ফুৰে নাৰদে ক'ৰবালৈ কিবা কাৰণত আহোঁতে সেই হ্ৰদৰ ওপৰেদি আহিব লগা হ'ল আহোঁতে তেওঁলোকক দেখা পালে আৰু নাৰদৰ নিচিনা এজন দেৱঋষিক এজন সাধু সন্তক দেখা পায় অপেশ্বৰীসকলে পটককৈ পাৰলৈ আহি তেওঁলোকে নিজকে লজ্জা নিবাৰণ কৰি বস্ত্ৰ পিন্ধিলে তাৰপিছত মণিগ্ৰীৱ আৰু নলকুবেৰে বস্ত্ৰ পিন্ধিব খোজা নাই অহংকাৰত মানে আনন্দত আত্মহাৰা হৈ নাৰদক ভেঙুচালি কৰিছে নাৰদক ভেঙুচালি কৰোঁতে নাৰদে তেতিয়া মনতে বেজাৰ পালে নাৰদৰ কিন্তু দুখ কষ্ট নাই দেই ইমান কাৰণ নাৰদে জানেই নহয় পাৰিষদী টনি হোৱাৰ পিছত ইমান দুখ বেজাৰ ক্ৰিয়া কৰিব নোৱাৰে কিন্তু নাৰদে এইটো আচৰিত পালে যে তোমালোকৰ ইমান অহংকাৰ ইমান আত্মগৌৰৱ ইমান মুতলীয়া কিয় তোমালোকতো চিৰস্থায়ী নহয় ব্ৰহ্মাই আদি কৰি জীৱজত বুলি আমাৰ ঘোষাজোকা আছে ব্ৰহ্মাকে আদি কৰি যদি জীৱ হয় মায়াত থাকিব পাৰোঁ তোমালোক কোন ইমান অহংকাৰ ইমান আত্মগৌৰৱ গতিকে যা ইমান যদি তহঁতৰ আনন্দ ইমান যদি তহঁতে গুৰু গোসাঁই সন্ত সাধুজনক চিনি নাপাওঁ সদায় নাঙঠ হৈ থাকিবি যমলা অৰ্জুন হৈ থাকে যা দুইটা গম পালে অহংকাৰৰ এয়া পতন সেইকাৰণে আমিবিলাকেও অহংকাৰ কৰিব নাপায় সেই নলকুবেৰ আৰু মণিগ্ৰীৱৰ দৰে অৱস্থা হ'ব আৰু বিশেষকৈ ভকতৰ ওচৰত আমি দায়চিত্ৰ লগাব নাপায় নিজৰ প্ৰাথমিকৰে হওক ঘৰৰ কাষৰে হওক জিলা আঞ্চলিক য'ৰে নহওক ভকতক সদায় ভগৱন্তৰ দৃষ্টিৰে আমি মানে সন্মান কৰিব লাগে কোনোবা ভকতৰ কিবা দুখ হৈছে ভুল হৈছে আমি খুব নম্ৰভাৱে খুব ভালকৈ তেওঁক সংস্কাৰ কৰাই দিব লাগে তেতিয়া দুই কুল উদ্ধাৰ হয় গালি গঞ্জাৰে তেওঁ আঘাত হ'ল তেওঁ আঘাত হোৱাৰ লগে লগে মোৰো মানে অপৰাধ হ'ল আৰু ভাগৱতত আছে যদ্যপি আন দুখ ক্ষমন্ত মোৰ ভকতৰ দুখ মই কদাপি নসহন্ত গতিকে অল্প ছিদ্ৰত কোনোবা ভকতক আপুনি মই যদি ডাঙৰকৈ গালি গালাজ বা বহু ছিদ্ৰ দিওঁ আমি ভগৱন্তৰ ওচৰত বহু অপৰাধী হ'ম জনম জনমলৈ অপৰাধী হ'ব লাগে সেইকাৰণে পদৰ লোভত হওক যিকোনো লোভত পৰি আমি কেতিয়াও ভকতৰ ওচৰত অপৰাধ কৰিব নালাগে মোৰ যোগ্যটো মোৰ ওচৰলৈ ঘূৰি আহিব তাৰপৰা যমলা অৰ্জুন হ'লগৈ নহয় অহংকাৰ অধপতন হ'ল তাৰপিছত তেওঁলোক দুইটাই দেখিলে নাৰদক তেনে সামান্য বুলি ভাবিছিলোঁ নাৰদক কোনো গুৰুত্ব নিদিছিলোঁ নাৰদে আমাক সদায় ৰ'দ বৰষুণত একেকাৰ কৰি আমি নঙঠা হৈ থাকিবলৈ আমাক বৃক্ষ হৈ থাকিবলৈচোন আমাক শাপ দিলে হে ভগৱান হে কৃষ্ণ নাৰদক এতিয়া ভগৱানহে ভগৱান নাৰদক তেতিয়া যেতিয়া সেৱা কৰিলে আমাক উদ্ধাৰ কৰা আমাৰ অহংকাৰ হৈছিল আমি নেজানিলোঁ বাক্য ওলাই গ'ল ধেনুকাৰৰ দৰে বাক্য আৰু সামৰি আনিব নোৱাৰে গতিকে তেতিয়া ক'লে যা তহঁতে প্ৰভু ভগৱন্ত নাৰায়ণে এই পৃথিৱীত লীলা কৰিব ধৰাধামত যিদিনা জন্ম ল'ব তেতিয়া জন্ম লওঁতে তেওঁৰ হাতত তহঁতে উদ্ধাৰ হ'বি সেইকাৰণে তেওঁলোকে নন্দ যশোদাৰ চোতালৰ মূৰত দুজোপা যজা যমলা অৰ্জুন হৈ গছ হৈ তাতে ৰৈ আছে চাই আছে গতিকে কোনদিনা ঈশ্বৰ জন্ম ল'ব
কোনদিনা ঈশ্বৰ আহিব, কোনদিনা ঈশ্বৰৰ হাতত মুক্তি পাওঁ, চাই আছে। ইয়াৰ পৰা আৰু এটা কথা আমি কি বুজিলোঁ, এই যে গছ বিৰিখবোৰ আজি নামঘৰৰ চাৰিওফালে আমাৰ কাষত, এওঁলোকো সেই যমলা অৰ্জুনৰ দৰে জ্ঞান বুদ্ধি বিবেক লৈ তিনিকোষী প্ৰাণী হয়। এওঁলোক দুইকোষী, অন্নময় আৰু প্ৰাণময়। তিনিকোষী আমাৰ এই জীৱবিলাক, আমাৰ মনুষ্য বাদে অন্য জীৱবিলাক তিনিকোষী, আৰু আমি মনুষ্যবিলাক পঞ্চকোষী দেই। গতিকে এই গছ বিৰিখ তিন তৰুবিলাকৰো জীৱ আছে। আপোনালোকৰ নামঘৰত হোৱা ভাগৱত, ভাওনা, নাম কীৰ্তন এই সকলো শ্ৰৱণ কৰি এওঁলোকো এদিন উদ্ধাৰ হ'ব। তাৰপিছত কৃষ্ণক যেতিয়া মাকে বান্ধিছিলে সেইটো কথাওতো জানে। আমাৰ আইসকল আমি অহংকাৰী নহয়। আমি যশোদাৰ কথাৰে যদি চাবলৈ যাওঁ, আমি আইসকলৰ আমাৰ আত্মজ্ঞান আত্মবোধ হ'ব লাগিব। কেনেকৈ? দেৱহূতিৰ দৰে। দেৱহূতিয়ে নিজৰ পুত্ৰৰ পৰাই জ্ঞান লৈ মুক্তি পালে। গতিকে আমি জন্ম দিয়া সন্তানবিলাক যদি ভকতীয়া হয়, দিয়াচোন আই এইখিনি কোৱা, নিজৰ ছোৱালী হ'লেও বোৱাৰী হ'লেও আমি জ্ঞান ল'ব লাগিব। দিয়াচোন বাবা, ভাল কথা, তুমি জানিছা, কোৱাচোন কোৱা বুলি আমাৰ যদি জ্ঞানী ভকত সাধু পুত্ৰ আমি জন্ম দিছোঁ, তেওঁলোকৰ পৰাও আমি জ্ঞান ভক্তি ল'ব লাগিব, যেনে দেৱহূতিয়ে ল'লে। তাৰপিছতে যশোদাই যেতিয়া কৃষ্ণক বান্ধিবলৈ কিয় বান্ধিলে আপোনাসবক নকওঁ, জানে। যশোদাই কৃষ্ণক বান্ধিবলৈ চোতালত ৱালটো তৰঙাই ল'লে, আৰু ৰছী আনি আছে, বান্ধি আছে, আনি আছে, বান্ধি আছে, দুৱাঙুলে নাতে। দুৱাঙুলটো কি? মোৰ ল'ৰা, মই বান্ধিম, এইটোৱে অহংকাৰ। হেৰৌ তোমাৰ ল'ৰাই নহয়, আমাৰ ল'ৰা ছোৱালীবোৰ আমাৰ ল'ৰা ছোৱালী নহয়। আই সমস্ত আমাৰ দ্বাৰাই আমি নিমিত্ত। প্ৰভু ভগৱন্তৰ বাণী মানে নিৰ্দেশ শিৰত লৈ তেওঁলোক আহিছে। এইটো কপিল দেৱহূতি আখ্যানত আমি পাম, জীৱৰ তামসিক গতি এই অধ্যায়টোত। কিন্তু যশোদাই হাৰ মনা নাই, ৰছী খতম, ঘৰত নাই। তথাপিও পোনপটীয়াকৈ ভগৱান বুলি পুতেকক জনাই নাই। কিয়? মায়াৰ কবলত পৰি আছে। এটা সময়ত কি ক'লেগৈ, ৰছীও নাই, ভাগৰো লাগিছে, হে ভগৱান বুলি কৈ কপালৰ ঘাম পেলাইহে কৈছে, কি হ'ব আৰু মইচোন বান্ধিবই নোৱাৰোঁ। তথাপিও ভগৱান বুলি ক'লে ঈশ্বৰে ভাবিলে যে পোনপটীয়াকৈ নল'লেও মানে মোৰ নামটো ল'লে, গতিকে মোৰ মাক মই দয়া কৰিব লাগিল বুলি এইবাৰ কৃষ্ণই বান্ধ ল'লে। এতিয়া থাক বুলি মাকে ঠেকেচা মাৰি চোতালতে থৈ ভিতৰত গৃহকৰ্ম কৰি আছে। এইবাৰ যমলা অৰ্জুনে মাতি আছে নহয়, প্ৰভু ভগৱন্তক স্তুতি কৰি আছে নহয়। গছৰ জন্মতে দেউতাজনে প্ৰশ্ন কৰিছে যে যমলা অৰ্জুনক কৃষ্ণই, যমলা অৰ্জুনে সেই মণিগ্ৰীৱয়ে নলকুবেৰে বৃক্ষ হৈ থাকিলেও কিন্তু কৃষ্ণক স্তুতি কৰি আছে। কৃষ্ণৰ লীলামালা দেখি আছে, আৰু কৃষ্ণই সেই প্ৰাৰ্থনা উমান পাইছে। উমান পাই ৱালটো মাকে কটকটীয়াকৈ বান্ধি থ'লে নহয়। ৱালটো লৈ যমলা অৰ্জুন দুজোপা মাজেদি পাৰ হওঁতে, জটকা মাৰি ধৰোঁতে তেওঁ ঘটালি উঘাল খোৱালে। এইবাৰ দুইজনে নিজৰ ৰূপেৰে কৃষ্ণৰ মুখৰ আগত সাকাৰ ৰূপত আৱিৰ্ভাৱ হৈ কৃষ্ণক স্তুতি নতি কৰি সেয়া আমাৰ গুৰু ভতিমাত আমি প্ৰসংগত গাৱেই নহয়। বুলিলেক স্তুতি দুয়ো কুবেৰ নন্দন, নিজ স্থানে গৈলা কৰি কৃষ্ণক বন্দন। কৃষ্ণক বন্দনা মানে কি আৰু? গুণ নাম। প্ৰভু ভগৱন্তৰ গুণ নাম গাই বন্দনা কৰি তেওঁলোক আকৌ স্বস্থানে নিজৰ স্থানলৈ গুচি গ'ল। দেউতাজনে সোধা প্ৰশ্নটো আমি এনেকৈয়ে উত্তৰ হ'ব বুলি ভাবিলোঁ। গতিকে যমলা অৰ্জুনৰ সেয়া কাহিনীটো। আৰু গুণ নাম আমাক গুৰু দুজনাই, আমি গুণ নাম বিচাৰি ক'তো হাবাধুৰি খাব নালাগে, অকণো ভাবিব নালাগে। কীৰ্তনবিলাক গালে আমাৰ সাতকাৰ্য সিদ্ধি হয়। প্ৰথমে দহিব পাতকচয়, কৰাবে মহাপুণ্য উদ্ভুদয়, কৰাইবে বিষয়ত বিৰকতি, কৃষ্ণত উপজাইবে প্ৰেম ভকতি, মায়াটো কৰিয়া উপজাইবে এটি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰয় নিৰ্যান, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত এন্তে তেন্তে একে কৰি, তেৱেহে নাম হৈব উপশান্ত, কহিলোঁ পৰম তত্ত্ব মৰ্ম একান্ত। এতিয়া নাম গাওঁ নে নেগাওঁ? গুণ নামবিলাক আমাৰ আইসকলে গাই নেগায়? কিমান গৰাকী আয়ে, ইয়াত ঢেৰ আই ভকতে ভৰি আছে, প্ৰণাম, কোটি কোটি প্ৰণাম।
কিমানগৰাকী আয়ে সদায় ঘৰৰ গুৰু আসনত প্ৰসংগ কৰে আমাক কওক কিমানগৰাকী আছে ইয়াত নিজৰ গৃহত সদায় আপোনালোকে কিমানগৰাকী আয়ে নাম প্ৰসংগ কৰে হাতগিটা ওপৰলৈ দাঙি দিলে হ'ল নিত্য প্ৰসংগ যদি কৰা নাই একেবাৰে দুৰ্ভগীয়া কৃষ্ণ আয়ে কৰে এগৰাকী আছে ধন্য আৰু দুগৰাকী হাতখন দাঙি দিলে হ'ব ইমান ধুনীয়াকৈ বহি আছে উঠিব নালাগে আৰু নকৰিলেও নাই তিনিগৰাকী আছে সকলোৱে কৰক নিজক কল্যাণ কৰিব তেতিয়াহে পাৰিম ক'লেই নহয় পাৱে ততোধিক কলিত কীৰ্তনে আৰু এই যে কীৰ্তন কৰিম আপোনাৰ ঘৰ মোৰ ঘৰ এই বোৱাৰী গাভৰু শিশু নাতি সকলোৱে কল্যাণ হৈ থাকিব নামে গম নেপকে 7টা কাৰ্য সিদ্ধি কৰি থাকিব এই যে গাই গ'লো পদখিনি কীৰ্তনৰ পাখণ্ড মৰ্দনত আৰম্ভণিতে আছে আপোনাৰ মোৰ ঘৰত এনেকুৱা ল'ৰা ছোৱালী নাই বুলি কোনেও ক'ব নোৱাৰে শৰণটো দিলেও গুৰু সেৱা কৰিবলৈ টান পায় ল'বলৈ ক'লে হ'ব ৰচোন মই হৃদয়তে কৈ থাকোঁ নহয় এনেকুৱা ল'ৰা ছোৱালী আছে সিহঁতেও এদিন নাম গাবলৈ যাব কেলে আপোনাৰ মোৰ নামৰ প্ৰভাৱত আমি আপুনি মই যেতিয়া সদায় গুৰু আসনত নাম গাম সেই নামৰ প্ৰভাৱত প্ৰথম প্ৰভু বৈকুণ্ঠপতি যোগীও আমাৰ প্ৰভুজনাই উদ্বোধন কৰোঁতে কৈ গৈছে সংস্কৃতত ক'লে আপোনালোকে বুজি নাপালে চাগে মই কিন্তু সংস্কৃত নাজানো হ'লে দেই দুজনা গুৰুৱে পানীৰ ভাষাৰে এই যে অসমীয়া ভাষাটো আমাৰ জিভাৰ মুখৰ ভাষাৰে যে দি গৈছে এইখিনিকে অকণ অধ্যয়ন কৰোঁ চৰ্চা কৰোঁ সংস্কৃত মই মাতিব নোৱাৰোঁ যে সেইকাৰণে নেমাতোঁ নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নেথাকোঁ ৰৈ যোগীও হিয়া এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন কচাই আপুনি মই ভকত হ'লোঁ নহয় শৰণ ভজন ল'লোঁ সদায় কীৰ্তন কৰোঁ নহয় সেই যোগীৰ হৃদয় এৰি বৈকুণ্ঠ এৰি প্ৰভুৱে গুচি আহে কেলে তেওঁ গুণনাম গাইছোঁ আকৌ তেওঁ গুণনাম প্ৰথম তেওঁ শুনিবলৈ আহে তাৰপিছত শুনি থকাবিলাকে গম নোপোৱাকৈ নামৰ 7 কাৰ্য সিদ্ধি হৈ থাকে যাৰ গুৰু সেৱা কৰিবলৈ মন নাযায় মাকে গোৱা নাম শুনি শুনি এদিন তেওঁ গম নোপোৱাকৈ গামোচাখন লৈ ধুতিখন পোনটো মাৰি নাম গাবলৈ সেৱা কৰিবলৈ যাব তাৰপিছতে নামে তেওঁলোকৰ হৃদয়ৰ পৰাও পাপবিলাক নিৰ্মূল কৰি পুণ্য উপাৰ্জন কৰি বৈষ্ণৱৰ ৰতি প্ৰীতি জন্মাই গোটেই 7 কাৰ্য সিদ্ধি কৰি থাকিব তাৰপিছত আমাৰ অকণি অকণি নাতিকেইটাই কি কৰিব কিমান মৰম লাগে সেহেঁতিও জনাই নজনাই লেংটিটো মাৰিবলৈ চাব গামোচা এখন লৈ ঢাৰিখন লৈ হা হা কৰি চাপৰিটো বজাই চাবচোন সিহঁতি তাৰমানে নামৰ প্ৰভাৱ পৰে নাম শুনি আৰু তাকে নকৰি যদি শিশুকেইটাৰ আগত দেউতাহঁতে ককাহঁতে দাদাহঁতে খুৰাহঁতে যদি সাধা মূলি সাধা কোবায় সিহঁতিও হাতখন থপ থপ কৰি সাধা মাৰে নে নামাৰে তাৰমানে শিশুবিলাক অনুকৰণ প্ৰিয় শিশুবিলাকক 2 বছৰ টাইমত 2 বছৰৰ ভিতৰত যিমান আমি হৰি কথা শিকাব লাগে শিকাই দিলে কস্মিন কালেও এৰিব নোৱাৰে বিশেষকৈ 5 বছৰৰ ভিতৰত গতিকে এইবোৰ গুণনাম গতিকে এই গুণনাম আপুনি আমি প্ৰসংগ কৰিবলৈ দেৰি হ'ব পাৰে বাপ অফিচত যাব ল'ৰা অফিচত যাব প্ৰসংগ কৰোঁতে 45 মিনিট লাগিব গুৰু সেৱা কৰি আকৌ নাম গাওঁতে 1 ঘণ্টাৰ ওপৰত যাব 1 ঘণ্টা 15 মিনিটমান লাগে ইমান সময় বহি থাকিবলৈ সময় নহ'লেও এভাগ এভাগ কীৰ্তন গাব সকলো আয়ে তাৰ প্ৰভাৱ নিজৰ জীৱনত পৰিব গম নোপোৱাকৈ বহু মোৰ জীৱ কল্যাণ উত্তৰণ হ'ব ঘৰখনত হ'ব আৰু ঈশ্বৰ সন্তুষ্ট হ'ব আটাইতকৈ ডাঙৰ ভাল কাম এটা হ'ব আকৌ কি জানে আমাৰ শৰীৰত প্ৰতিটো অৰ্গেনৰ পৰা হীৰা উপহীৰাবিলাক আহি হাতৰ আঙুলি মূৰত সংযোগ হৈছে এই ডক্টৰবিলাকৰ ওচৰত গ'লে চাবচোন হাতৰ তলুৱা দুখন ডাঙৰ ডাঙৰকৈ দি থৈ দিয়ে কেলে আকৌ আমাৰ শৰীৰৰ প্ৰতিটো অৰ্গেনৰ পৰা ধৰি লওক কিডনীৰ পৰা চকুৰ পৰা লিভাৰৰ পৰা এনেকৈ গোটেই মেইন অৰ্গেনবিলাকৰ পৰা হীৰাবিলাক আহি আঙুলি মূৰত সংযোগ হৈছে গতিকে গুৰুজনৰ ধৰ্মটোৱেই বিজ্ঞান এই যে আমি এনেকৈ যেনেকৈ বহি আছোঁ তেনেকৈ বহিলোঁ বহি পিনি যেতিয়া আমি কীৰ্তনবিলাক গালোঁ তাত হৰি সন্তুষ্ট আৰু এই যে চাপৰিটো এই চাপৰিটোৱে আমাৰ কি হ'ব জানেনে কিডনী প্ৰব্লেম আছে যদি কিডনী প্ৰব্লেমটো দূৰ কৰিব আৰু মোৰ থাইৰয়ড আছে যদি থাইৰয়ড গ্ৰন্থি মোৰ ক্লিয়াৰ কৰিব ছুগাৰ প্ৰেছাৰ যত যি বেমাৰ এই সকলোবিলাক আমাক নিৰ্মূল হোৱাত সহায় কৰিব
গুৰুজনে কীৰ্তনৰ কোনটো খণ্ডত লিখিছে অকপতে শুনে ভনে হৰমোহনত ন অকপতে যিটোজনে শুনে ভনে কৃষ্ণ কথা শুনা তাৰজনৰ ফল খণ্ডয় 64 ৰূপ মিলে আহি দিব্যভোগ কি মনোৰথ সকলো পূৰয় মোৰ ভালকৈ মুখস্থ নাই দেই তাৰপিছতে চাওক আমি মনৰ বাঞ্ছাবিলাকো পূৰণ হ'ব আৰু দিব্যভোগ আমাৰ ঈশ্বৰৰ নামটো দেই তাতকৈ আমি কিবা দিব্যভোগ আছে বুলি নাভাবোঁ এই ভকতৰ সংগ ঈশ্বৰৰ নাম গুণ এয়াই আমাৰ কাৰণে দিব্যভোগ কৰ্ণৰ দিব্যভোগ তাৰপিছত এই 64 ৰোগ যে খণ্ডই এইটো কথাটো আপোনালোকে প্ৰমাণ চাব একদম কঁকাল বিষ ধাৰিত বহিব নোৱাৰা মানুহ 3-4 ঘণ্টা বহিব পৰা হ'ব নিয়মীয়াকৈ যেতিয়া হাত চাপৰি বাই বাই কীৰ্তন গোৱা আৰম্ভ কৰিব আজি অলপ কাইলৈ অলপকৈ চাব 3-4 ঘণ্টা বহিব পাৰিব তাৰমানে থেৰাপি এতিয়া আমাৰ কিবা কিবি আমাৰ কঁকালৰ বিষ খুব হৈ আছে ধৰি লওক কঁকালৰ বিষ ডক্টৰৰ ওচৰত গ'লোঁ দেখাওঁতো বেজী ল'লোঁ দৰৱ খালোঁ বেজী ল'লোঁ দৰৱ খালোঁ ভাল নহ'লে ডক্টৰজনক ক'লোঁ যে ইমান মেডিচিন খালোঁ ছাৰ ভালেই নহ'লে তেতিয়াহ'লে আপুনি থেৰাপি ল'ব লাগিব থেৰাপি চেণ্টাৰ এটালৈ লিখি দিব তাত কোনো মেডিচিন খাবলৈ নিদিয়ে তাত আপোনাক সেকিব পুতকিব কিবা কিবি প্ৰাণায়াম কিছুমান দিব গতিকে আমাৰ গুৰুজনে 500 বছৰৰ আগত ইমান ডাঙৰ থেৰাপি দি গৈছে এতিয়া আমি থেৰাপি নকৰোঁ আকৌ বেমাৰী হৈ গৈছোঁ মানুহবোৰ গম পাইছেনে আমাৰ ভকতবিলাক কিন্তু ইমান বেমাৰী নহয় নাম গাই যে গতিকে এইটো গুণ নাম গাওঁতে আমাৰ এই কৃপাবিলাক মিলি থাকিব গুণ নাম গুৰুজনে দিয়ে গৈছে নহয় আমি আকৌ সৃষ্টি কৰি পেলাই আমাৰ মানে বিচাৰিবলৈ দৰকাৰ নাই 195 ভাগ কীৰ্তন অকল ঈশ্বৰৰ গুণ নাম সেয়াই হয় এই যে হাত চাপৰি মাৰোঁতে দেহৰ প্ৰাণায়াম হৈছে গাই থাকোঁতে কণ্ঠৰ প্ৰাণায়াম আমাৰ যে ভুজংগ নিশি এইবিলাক গাওঁতে আমাৰ হাড়টো আমাৰ এই পাম দুটা ইমান তাৰমানে জোৰদাৰ এটা চিকিৎসা চলে ডক্টৰৰ মানে ইমান ডাঙৰ চিকিৎসা কৰে এইবিলাক এই নিশিবিলাক ভুজংগবিলাক আৰু ঠেলা হেঁচাবিলাক যি কীৰ্তনৰ শিকি লৈ গাব আপোনাৰ মোৰ হাৰ্ট এটেক নহয় গম পাইছেনে গতিকে এয়া কোনে দিছে কৃপালু গুৰুজনে গতিকে আমি ক'ৰবাৰ পৰা ক'ৰবাত পৰিলোঁ নি বাৰু কৃষ্ণ কৃষ্ণ হ'ব বাপজনে এতিয়া আগবাঢ়